যেহেতু মোক ক্লাছ 10ৰ ষ্টুডেণ্টসকলে মানে কৈ আছিলে তেওঁলোকৰ কাৰণে এটা ষ্টাডি টাইম টেবুল বনাই দিব লাগে, গতিকে আজিৰ এই ভিডিঅ'টোত মই ধুনীয়াকৈ এখন টাইম টেবুল মই বনাই দিম। আৰু মই যেনেকৈ কৈছোঁ সেনেকৈ তোমালোকে যে পঢ়িবই লাগিব সেনেকুৱা একো কথা নাই, ঠিক আছে। তোমালোকে যদি নিজে আগতে বেলেগ টাইম টেবুল ফ'ল' কৰি আছিলা সেনেকৈ ফ'ল' কৰিলে হ'ল। এইটো টাইম টেবুল সেইসকলৰ কাৰণে যোনে মোক ৰিকুৱেষ্ট কৰি আছিলে ইমান দিনে। আৰু মই যদি মোৰ কথা কওঁ, প্ৰথমতে মই নিজেও একো ইমান টাইম টেবুল ফ'ল' কৰা নাছিলোঁ। যেতিয়া যোনটো মন যায় মই সেইটোৱে পঢ়িছিলোঁ, আৰু ডেইলি যে মই ইমান পঢ়িবই লাগিব সেনেকুৱা একো কথা নাছিলে। খালি এটাই ট্ৰাই কৰিছিলোঁ, মই ডেইলি পঢ়োঁ। গতিকে তোমালোকেও কি কৰিবা, এটাই ফাৰ্ষ্ট ট্ৰাই কৰিবা যে তোমালোকে ডেইলি পঢ়িব চেষ্টা কৰিবা, ঠিক আছে। তো ডেইলি যিমান মন যায় পঢ়া, ডেইলি লাগিলে তুমি 1 আৱাৰে পঢ়া, 2 আৱাৰে পঢ়া, ডেট ডাজন্ট মেটাৰ, কিন্তু ডেইলি তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। গতিকে বেছি দেৰি নকৰি আমি এইটো টাইম টেবুলটো মই দি দিছোঁ, তোমালোকে লিখি ল'ব পাৰা। মই টেবলেটত বনাই আছোঁ, গতিকে মোৰ মুখখন অহা নাই এতিয়া, ফেচটো মানে অহা নাই টেবলেটত। তো জাষ্ট তোমালোকে টাইম টেবুলটো লিখি ল'ব পাৰা। দিছ ইজ অনলি ফৰ ক্লাছ 10। প্ৰথম সোমবাৰে যদি কওঁ ৰাতিপুৱা, আৰু এটা কথা শুনা, তোমালোকে সদায় এটা টাইমত অকল এটা ছাবজেক্টে, ৰাতিপুৱা যিখিনি টাইম দিছোঁ ইয়াত অকল এটা ছাবজেক্টে হ'ব, আৰু সন্ধিয়া এটা ছাবজেক্ট হ'ব ইয়াতে, আৰু ইয়াতে এটা ছাবজেক্ট। এতিয়া কেনেকৈ পঢ়িব লাগে মই তোমালোকক দেখাই আছোঁ। পোনপ্ৰথমে ৰাতিপুৱাৰ কথা যদি মই কওঁ, ৰাতিপুৱা সেনেকুৱা ছাবজেক্টবিলাক পঢ়িবা যিবিলাক মানে মুখস্থ কৰিব লাগে, ঠিক আছে। এতিয়া যদি মুখস্থ কৰা ছাবজেক্ট বুলি কওঁ, তোমালোকৰ মনত কি কি আহিব পাৰে? ছ'চিয়েল ছায়েন্স, আৰু কি আহিব? আছামিজ, আৰু কি আহিব? কাৰোবাৰ যদি হিন্দী আছে, আৰু কি আহিব? ইংলিছ। এইবিলাক বস্তু হ'ল মুখস্থ বেছি কৰিব লাগে। তো ৰাতিপুৱা মাইণ্ডটো ফ্ৰেছ থাকে, গতিকে ৰাতিপুৱাৰ সময়খিনিত সেইবিলাক ছাবজেক্ট কৰিবা। ৰাতি কি কৰিবা? ৰাতি এটা টাইমত তোমালোকে MCQ প্ৰেক্টিছ কৰিবা, আৰু এটা টাইমত তোমালোকে কি কৰিবা? মেথছ প্ৰেক্টিছ কৰিলা, নহ'লে ছায়েন্স প্ৰেক্টিছ কৰিলা। তো তোমালোকৰ ওপৰত কথা, তোমালোকে যোনটো কৰা। গতিকে মৰ্ণিং তোমালোকে সেইকেইটা ছাবজেক্ট কৰিবা। আৰু মৰ্ণিং ধৰা আজি যদি তুমি ছ'চিয়েল কৰা, যিটো চেপ্টাৰ, এটা চেপ্টাৰ পঢ়িবা, সেই চেপ্টাৰটোৰ ওপৰত MCQ সন্ধিয়া কৰি ল'বা, ঠিক আছে। এতিয়া মই যদি এটা শ্বেডিউল কৈ দিওঁ মৰ্ণিং, ঠিক আছে, প্ৰথম তোমালোকে লিখি ল'বা ওপৰত। মৰ্ণিং তোমালোকে 2 ঘণ্টা পঢ়িব চেষ্টা কৰিবা, 2 ঘণ্টা। কেনেকৈ 2 ঘণ্টা যদি কোনোবাই সোধে, তুমি 6টাৰ পৰা 8টালৈকে পঢ়িব পাৰা, ঠিক আছে। আৰু এটা কথা মন কৰা, মই ইয়াত সোমবাৰৰ পৰা শনিবাৰলৈকে লিখিছোঁ, দেওবাৰটো লিখা নাই। দেওবাৰটো মই অলপ পিছত কৈ আছোঁ কি কৰিব লাগে। গতিকে ৰাতিপুৱা তোমালোকে ধৰা 2 ঘণ্টা পঢ়িলা, 6টাৰ পৰা 8টালৈকে, অ'কে। তাৰপিছত ৰাতি কি কৰিবা? ৰাতি তুমি ইয়াতে 2 ঘণ্টা দিয়া, ঠিক আছে। তাৰপিছত তোমালোকে কি কৰিবা? ইয়াতে 2 ঘণ্টা দিয়া, ৰাতি 4 ঘণ্টা, জাষ্ট 4 ঘণ্টা। কোনোবাই যদি সোধে কেনেকৈ টাইম ওলাব, 6টাৰ পৰা 8টা ৰাতি ইয়াতে, 8টাৰ পৰা 10টা ইয়াতে, হৈ গ'ল ধুনীয়াকৈ। তো আমি দিনটোত কিমান ঘণ্টা পঢ়িম? ৰাতিপুৱা 2 ঘণ্টা, সন্ধিয়া 2 ঘণ্টা, আৰু ৰাতি 2 ঘণ্টা। তো টোটেল আমাৰ কিমান ঘণ্টা? দিনটোত জাষ্ট 6 ঘণ্টা দিম, হৈ গ'ল। সেনেকৈ যদি ফ'ল' কৰি যোৱা তোমালোকৰ বহুত ভাল আউটপুট এটা ওলাব। এতিয়া মই তোমালোকক কৈ দিওঁ কি কিনো পঢ়িব লাগিব, ঠিক আছে। কি আমি পঢ়িম। প্ৰথম কথা সোমবাৰে মই এটা কৈ দিছোঁ, তোমালোকে এইটো বাৰ হিচাপে ফ'ল' নকৰিলেও হ'ল, খালি মই কোৱা ধৰণে চাবা বস্তুবিলাক। ছ'চিয়েল পঢ়িলা, কি পঢ়িবা? ছ'চিয়েল, অ'কে। তো ছ'চিয়েল যে পঢ়িলা, ইয়াৰ MCQ তোমালোকে ক'ত কৰিবা? ইয়াৰ MCQ ইয়াতে কৰিবা, ঠিক আছে। ইয়াতে কি কৰিম আমি? ছ'চিয়েল MCQ। তাৰপিছত ৰাতি আৰু এটা বেলেগ ছাবজেক্ট পঢ়ি ল'লোঁ, ধৰা ছায়েন্স, ঠিক আছে। তোমাকো কৈছোঁ তোমালোকে কি কৰিবা? ছ'চিয়েল ইয়াত যোনটো চেপ্টাৰ পঢ়িলা, এটা চেপ্টাৰ পঢ়িবা অকল ধুনীয়াকৈ, ঠিক আছে। এটা চেপ্টাৰ পঢ়ি পেলাই তাৰ MCQ ইয়াতে প্ৰেক্টিছ কৰিবা, কাৰণ MCQ বহুত ইম্পৰ্টেণ্ট হয় 4টা ছাবজেক্টত। গতিকে অকল পঢ়ি থ'লেই নহ'ব, ধুনীয়াকৈ MCQখিনিও আমি জানিব লাগিব। গতিকে তোমালোকে ছ'চিয়েলৰ অকল এটা চেপ্টাৰ কেনেকৈ পঢ়োঁ যদি কোনোবাই সোধে, তুমি এটা চেপ্টাৰ লাগিলে আধাই পঢ়া, আধা পাৰ্টে পঢ়া, ঠিক আছে, কোনো কথা নাই। কিন্তু সেইখিনি MCQ ইয়াত প্ৰেক্টিছ কৰিবা। পাঠটো উলিয়াই লোৱা ধুনীয়াকৈ, তাৰপিছত ধুনীয়াকৈ পঢ়ি গৈ থাকা। ছ'চিয়েলৰ মই অলৰেডি ডিটেইলছত ভিডিঅ' দিয়া আছে, প্ৰত্যেক চেপ্টাৰ ৱাইজ, ডেছক্ৰিপশ্যনত লিংক দি থ'ম, চাই ল'ব পাৰিবা, হৈ গ'ল। তাৰপিছত আমি ছায়েন্স ছাবজেক্টটো বেলেগকৈ পঢ়ি ল'লোঁ। ছায়েন্সৰ এটা চেপ্টাৰ আমি ইয়াত কমপ্লিট কৰি ল'ম ইয়াতে।
তাৰপিছত আমি এতিয়া আহোঁ মঙলবাৰ ৰাতিপুৱা আমি কি পঢ়িম অসমীয়া ঠিক আছে অসমীয়া আমি 2 ঘণ্টা যিকোনো বিষয় যিকোনো এটা চেপ্টাৰ পঢ়িলোঁ বা যিকোনো গ্ৰামাৰৰ পাৰ্ট তাৰপিছত আমি কি কৰিম তাৰপিছত আমি কৰিম সায়েন্সৰ এমচিকিউ বহুতে এতিয়া সুধিব সায়েন্সৰ এমচিকিউ কোনখিনি কৰিম তুমি কি কৰিবা আগদিনা ৰাতি যে সায়েন্সৰ এটা চেপ্টাৰ পঢ়িছিলা যিকোনো এটা চেপ্টাৰটো ফাৰ্ষ্ট চেপ্টাৰটো ৰাসায়নিক বিক্ৰিয়া ধুনীয়াকৈ পঢ়িলা কিতাপখন তাৰপিছত তাত থকা কিতাপত থকা প্ৰশ্ন উত্তৰবিলাক কৰিলা তাৰপিছত তুমি সায়েন্সৰ এমচিকিউ কৰি ল'বা ঠিক আছে তো বহুতে সুধিব পাৰে এই এমচিকিউবিলাক আমি ক'ত পাম ছ'চিয়েলৰ এমচিকিউৰ কাৰণে তুমি বা যিকোনো এমচিকিউৰ কাৰণে সাৰথি কুৱেশ্যন বেংকখন মই লৈছোঁ মানে পঢ়াবলৈ সেইখন তোমালোকে প্ৰেক্টিছ কৰিব পাৰা আৰু সায়েন্স আৰু মেথছৰ কাৰণেতো একো চিন্তা নাই কাৰণ মই কোৰ্ছত অলৰেডি সব এমচিকিউ মই প্ৰেক্টিছ মানে মক টেষ্ট হিচাপে দি আছোঁ তো মক টেষ্ট কেইটা প্ৰেক্টিছ কৰিব পাৰা ইয়াৰ উপৰি আমাৰ কোৰ্ছত লাহে লাহে মই সব এমচিকিউবিলাকো কৰাই যাম সায়েন্স আৰু মেথছৰ কাৰণে মোৰ ওপৰত এৰি দিলে হ'ল ঠিক তেনেকৈ ইংলিছৰ তোমালোকৰ কোৰ্ছ আৰম্ভ হৈ গৈছে ইংলিছৰো এমচিকিউ কৰাই যাব আকাশ ছাৰে তোমালোকৰ দুইটাৰে যদি কোনোবাই পঢ়িব বিচাৰা ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব সেইটো জইন হৈ ল'ব পাৰা ঠিক আছে এতিয়া আমি আহোঁ সায়েন্সৰ এমচিকিউ কৰিলোঁ তাৰপিছত আমি কি কৰিম মেথছ পঢ়িম 2 ঘণ্টা আমি মেথছ পঢ়িম যিকোনো এটা চেপ্টাৰ তাতকৈ বেছি নহয় এগালমান খিচিৰি বনাব নালাগে হৈ গ'ল তো মেথছ পঢ়াৰ পিছত পিছদিনা ৰাতিপুৱা কি কৰিম বুধবাৰে আমি হয় হিন্দী পঢ়িম কাৰোবাৰ যদি এডভান্স মেথছ আছে কাৰোবাৰ যদি জিঅ'গ্ৰাফি আছে এইকেইটা আমি ৰাতিপুৱা পঢ়িলোঁ ঠিক আছে তাৰপিছত আমি কি কৰিম 2 ঘণ্টা আকৌ এমচিকিউ প্ৰেক্টিছ কৰিব আহি যোৱা মেথছ এমচিকিউ ক'ৰবাৰ প্ৰেক্টিছ কৰিম আমাৰ কোৰ্ছত থকাখিনি কোৰ্ছৰ মক টেষ্টখিনি দিলেই হ'ল আৰু নহ'লে বেলেগে সাৰথি কুৱেশ্যন বেংকখনৰ পৰা কৰিব পাৰে তাত এগালমান এমচিকিউ আছে তো আগদিনা তুমি যোনটো চেপ্টাৰ পঢ়িলা তাৰ এমচিকিউ এদিনা ফ'ল' কৰিবা ঠিক আছে অ'কে তাৰপিছত আমি মেথছৰ এমচিকিউ কৰা হোৱাৰ পিছত আকৌ ৰাতি কি পঢ়িম অসমীয়াৰ এটা পাঠ পঢ়িম ঠিক আছে অসমীয়া 2 ঘণ্টা যিকোনো এটা পাঠ পঢ়ি ল'লোঁ তাৰপিছত আকৌ বৃহস্পতিবাৰে আহা কি পঢ়িম ইংলিছ ঠিক আছে তো ইংলিছ পঢ়িলোঁ তাৰপিছত আমি কি কৰিম ইংলিছ যিখিনি পঢ়িলোঁ তাৰ এমচিকিউ কৰিম ৰাতিপুৱা যি চেপ্টাৰ পঢ়িলোঁ বা গ্ৰামাৰ পাৰ্ট পঢ়িলোঁ তাৰ আমি এমচিকিউ কৰিম ঠিক আছে ইংলিছৰ আমাৰ কোৰ্ছ অলৰেডি চলি আছে গোটেইবিলাক কোৰ্ছ তোমালোকে মেথছ এণ্ড ফিজিক্স আপ এপত পাই যাবা তাৰপিছত ৰাতি কি কৰিম ৰাতি আমি আকৌ হিন্দী পঢ়িম ধুনীয়াকৈ সব ছাবজেক্টক সমানে টাইম মিলাই পেলাই মই দিয়া আছে ঠিক আছে ফ্ৰাইডে কি কৰিবা ফ্ৰাইডে ৰাতিপুৱা তুমি পঢ়িবা ছ'চিয়েল সায়েন্স তাৰপিছত ৰাতি কি কৰিবা যিখিনি পঢ়িলা ছ'চিয়েলৰ তাৰ এমচিকিউ কৰিবা ঠিক আছে মানে ৰাতিপুৱা যিটো চেপ্টাৰ পঢ়িলা সমাজ বিজ্ঞানৰ তাৰ এমচিকিউ প্ৰেক্টিছ ইয়াতে কৰিবা ঠিক আছে তাৰপিছত ৰাতি কি পঢ়িবা মেথছ অ'কে ৰাতি আমি পঢ়িলোঁ মেথছ শনিবাৰে ৰাতিপুৱা কি পঢ়িম সায়েন্স অ'কে আৰু শনিবাৰে ৰাতিপুৱা আমি সায়েন্স পঢ়িলোঁ আৰু শনিবাৰে ৰাতি পিছদিনা যিহেতু বন্ধ থাকে পিছদিনা আমি বেছিকৈ পঢ়িব লাগিব গতিকে শনিবাৰে ৰাতি আমি কি কৰিম বেছি লোড নিদিওঁ পঢ়াত তো আমি কি কৰিম শনিবাৰে ৰাতি আমি অকল প্ৰেক্টিছ কৰিম কি প্ৰেক্টিছ কৰিম মেথছ এমচিকিউ এণ্ড সায়েন্স এমচিকিউত বহুত ফ'কাছ দি আছোঁ কাৰণ বেলেগ ধৰণৰ প্ৰশ্ন আহে গতিকে এমচিকিউ যিমান পাৰি প্ৰেক্টিছ কৰিবা তোমালোকে কুৱেশ্যন বেংক হওক CBSEৰ কুৱেশ্যন বেংক হওক নহ'লে আমাৰ কোৰ্ছত থকাখিনি কোৰ্ছৰ মক টেষ্টবিলাক হওক তো কোনখিনি কৰিবা আগদিনা যিটো মেথছ চেপ্টাৰ পঢ়িলা তাৰ এমচিকিউ প্ৰেক্টিছ শনিবাৰে ৰাতি কৰা আৰু ৰাতিপুৱা সায়েন্সৰ যিটো চেপ্টাৰ পঢ়িলা তাৰ প্ৰেক্টিছ ৰাতি কৰা ঠিক আছে সেনেকৈ তোমালোকৰ ধুনীয়াকৈ এটা বেলেঞ্চড টাইম টেবুল এটা মই বনাই দিছোঁ ঠিক আছে এতিয়া বহুতে ভাবিব পাৰে মই ছানডেটো লিখা নাই গতিকে আমি ছানডে কি কৰিম ছানডে আমি কি কৰিব লাগে ছানডে বা মাজত যদি বন্ধও থাকে সেইটোৱে তোমালোকে এটা কথা মনত ৰাখিবা ষ্টুডেণ্ট লাইফত ছানডে বা হলিডে হ'ল মেইন ঠিক আছে যিটো দিনা তোমালোকে বহুত বেছি পঢ়িব পাৰিবা তো মই যদি কওঁ বন্ধৰ দিনটো ফাৰ্ষ্ট তোমালোকে মৰ্ণিং ঠিক আছে মৰ্ণিং 3 ঘণ্টা পঢ়া যেটাতে নুঠা নো মেটাৰ তুমি লাগিলে 7টাত উঠা তুমি যদি 7টাত উঠা 10টালৈকে পঢ়া তুমি যদি 8টাত উঠা 11টালৈকে পঢ়া 9টাত উঠা 12টালৈকে পঢ়া যেটাতে নুঠা প্ৰথম 3 ঘণ্টা একেৰাহে পঢ়া তো কি পঢ়িবা তোমালোকৰ যিটো টান লাগে সেইটো পঢ়া কাৰোবাৰ যদি অসমীয়া টান লাগে সেইটো পঢ়া কাৰোবাৰ যদি ছ'চিয়েল টান লাগে সেইটো পঢ়া
কাৰোবাৰ যদি ইংলিছ টান লাগে সেইটো পঢ়া, কাৰোবাৰ যদি ছায়েন্স টান লাগে সেইটো পঢ়া, তোমালোকৰ যোনটো ছাবজেক্ট চবতকৈ বেছি টান লাগে সেইটো পঢ়িবা, ঠিক আছে। অ'কে, দেন আমি তাৰপিছত আৰু 1 ঘণ্টা ল'ম, গেপ ল'বা মাজত অলপ গেপ ল'লেও কোনো কথা নাই। তাৰপিছত 1 ঘণ্টা আকৌ কি পঢ়িবা, 1 ঘণ্টা তোমালোকে অসমীয়া লিখা প্ৰেক্টিছ কৰা, কাৰণ অসমীয়া লিখোঁতে বহুত টাইম লাগে এক্সামত। তুমি যিকোনো কুৱেশ্যন এটা উলিয়াই লোৱা বা যিকোনো এনচাৰ এটা উলিয়াই লোৱা বা ৰচনা এখন উলিয়াই লোৱা, তাৰ লিখা প্ৰেক্টিছ কৰা, ঠিক আছে। অ'কে, তাৰপিছত অলপ গেপ লোৱা, আকৌ 1 ঘণ্টা তুমি ছ'চিয়েল প্ৰেক্টিছ কৰা, ছ'চিয়েল ৰাইটিং, যিকোনো দীঘল কুৱেশ্যন। তো ছ'চিয়েলৰ দীঘল কুৱেশ্যন লিখি প্ৰেক্টিছ কৰা। তাৰপিছত আৰু 1 ঘণ্টা লোৱা, সেই 1 ঘণ্টা তুমি হিন্দী বা ইলেক্টিভ যিকোনো থাকে তাৰ এটা লিখা প্ৰেক্টিছ কৰা, ঠিক আছে, হৈ গ'ল। আৰু ফাইনেলি তুমি সন্ধিয়া 2 ঘণ্টা কি কৰিবা, বেছি টাইম দিয়া নাই, সন্ধিয়া 2 ঘণ্টা তুমি গোটেই উইকটো যি পঢ়িলা, ওপৰে এবাৰ ৰিভিজন কৰি লোৱা, কাৰণ ৰিভিজন বহুত ইম্পৰ্টেণ্ট হয়। অকল পঢ়ি গৈ থাকিলে নহয়, আমি পাহৰি যাওঁ, গতিকে তাৰ কাৰণে আমাক লাগে কি, ৰিভিজন, ঠিক আছে। তো আমি দেওবাৰে কিমান সময় পঢ়িব লাগে, 3, 1, 4, 5, 6, 8, তো বন্ধৰ দিনত জাষ্ট 8 ঘণ্টা পঢ়া, হৈ গ'ল। মই যেনেকৈ কৈছোঁ সেনেকৈ চাব পাৰা, বা কাৰোবাৰ যদি নিজৰ টাইম টেবুল আছে নিজৰ মতে পঢ়িলে হ'ল। তো আমি কি ক'লোঁ, সোমবাৰৰ পৰা ছেটাৰডেলৈকে আমি 6 ঘণ্টা ডেইলি পঢ়িব চেষ্টা কৰিম, আৰু ছানডে আমি 8 ঘণ্টা পঢ়িম, ঠিক আছে। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিবা, আৰু কেনেকুৱা টাইপৰ গাইডেঞ্চ লাগে মোক ক'বা।